হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ এখন উচ্চ শিক্ষানুষ্ঠানত। এই শিক্ষানুষ্ঠানখনৰ নাম হৈছে বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়। মই কেমেৰা পাৰ্চন অমলচক পোনপ্ৰথমে সামগ্ৰী পৰিৱেশ এবাৰ নিউজ লাইভৰ দৰ্শকক দেখুৱাই ল'বলৈ কৈছোঁ। এইটো এটা তলা, ইতিমধ্যে তলাটো লাগি আছে আৰু তেওঁৰ কোঠা ইতিমধ্যে বন্ধ আছে। যিগৰাকী অধ্যক্ষ তেওঁ হৈছে ডক্টৰ অচিত কুমাৰ পাল আৰু তেওঁ এই মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল। ইতিমধ্যে তেওঁৰ বিত্তীয় কেলেংকাৰীৰ বাবে যি গভৰ্ণিং বডি আছে মহাবিদ্যালয়খনৰ, এই গভৰ্ণিং বডিয়ে ইতিমধ্যে তেওঁৰ কথাটো চিল কৰিছে। কি ক'ব এই মুহূৰ্তত? আপোনালোকে প্ৰত্যক্ষ কৰিছেই, এইটো প্ৰথমতে আমি জিবিৰ প্ৰেছিডেণ্ট বিমল মেধি ছাৰৰ লগতে সম্পূৰ্ণ জিবিখনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আজি আপোনালোকে দেখিছে যে যিটো অধ্যক্ষৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আছিলে ডক্টৰ অচিত কুমাৰ পাল আৰু তেখেতৰ এই কাৰ্যালয়টোত তলা লগাইছে। আজি বহুদিনৰ পৰাই ৰাইজৰ ফালৰ পৰা আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা প্ৰায় 15টা বিষয়ত এলিগেশ্যন দিয়া হৈছিল DHCত, আৰু সেই 15টা বিষয়ৰ ওপৰত তদন্ত কৰিছিলে DHCৰ ফালৰ পৰা, আৰু তদন্তৰ এটা অৰ্ডাৰ ওলাই গৈছে। আৰু এতিয়া জিবিয়ে গম পাইছে যে সম্পূৰ্ণ মহাবিদ্যালয়খনত দুৰ্নীতি ঘটি আছে, আৰু সেই জিবিয়ে গম পায়েই এই দুৰ্নীতি যাতে ভৱিষ্যতে মহাবিদ্যালয়খনত নঘটে তাৰ বাবে তেখেতসকলে তলা লগাই পিনে কাৰ্যালয়টো চিল কৰিছে। আৰু লগতে তাৎক্ষণিকভাৱে যিজন আগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অচিত কুমাৰ পাল, তেখেতক এই ভাৰপ্ৰাপ্ত অধ্যক্ষৰ আসনৰ পৰা অব্যাহতি দি অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা, জ্যেষ্ঠ অধ্যাপিকা ডক্টৰ মীনা কুমাৰী দাস বাইদেউক এই ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বটো অৰ্পণ কৰিছে। হয় হয়, ক'ব লাগিব যে এটা নাভূত নাস্তুত ঘটনা এতিয়া সংঘটিত হৈছে। ক'ব লাগিব যে ইতিমধ্যে জিবিয়ে চিল কৰিছে অধ্যক্ষৰ কথা। মোৰ লগত আন লোকসকল আছে, তেওঁলোকৰ মুখৰ পৰা জানিব বিচাৰিছোঁ। ছাৰ, কি ক'ব? এটা নাভূত নাস্তুত ঘটনা বুলি ক'লেও ভুল কোৱা নহয়। প্ৰথমতে আপোনালোকক ধন্যবাদ। বাতৰি ভালেই হওক বেয়াই হওক, সঁচা কথাটো প্ৰকাশ হ'ব লাগে, সেইকাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। তাৰপিছত কথা হ'ল, আমি 4 তাৰিখ পুৱাই কলেজত আহি গম পালোঁ যে আমাৰ কলেজৰ যিজন অধ্যক্ষ, ভাৰপ্ৰাপ্ত অধ্যক্ষ, তেখেতে আগৰ দিনাখন ৰেজিগনেশ্যন দিছে। তো পিছত এই কথাটোৰ ওপৰত সিদিনাই আমাৰ জিবিৰ প্ৰেছিডেণ্ট বিমল কুমাৰ মেধিয়ে আৰ্জেণ্ট মিটিং এটা দিলে। ময়ো গভৰ্ণিং বডিৰ টিচাৰ ৰিপ্ৰেজেণ্টেটিভ। 5 তাৰিখে মিটিংটো হ'ল, আৰু সেই মিটিঙত বহুত কিবাকিবি আলোচনা বিলোচনাৰ অন্তত 2টা সিদ্ধান্ত লোৱা গ'ল। 1 নম্বৰ সিদ্ধান্ত হ'ল ডক্টৰ অচিত কুমাৰ পাল, আমাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ, তেখেতৰ ৰেজিগনেশ্যনটো গ্ৰহণ কৰিলে। আৰু দ্বিতীয় কথাটো হ'ল যে যিহেতু তেওঁৰ এগেইনষ্টে ইতিমধ্যে তদন্ত চলি আছে, আৰু অৰ্ডাৰো এটা ওলাই গৈছে, আৰু কিবাকিবি ফাইনেন্সিয়েল তদন্তৰ কাম বাকীও আছে, যাৰ কাৰণে জিবিয়ে সিদ্ধান্ত ল'লে যে সেইটো ৰুমত বৰ্তমান যিজনী বাইদেউক দায়িত্ব দিয়া গ'ল ভাৰপ্ৰাপ্ত অধ্যক্ষৰ, তেখেত বহিব নালাগে, কাৰণ তেখেত বহিলে হয়তো কিছুমান কথা উল্টা পাল্টা হৈ যাব পাৰে। গতিকে সেই ৰুমটো চিল কৰিব লাগে। আৰু অচিত কুমাৰ পালে ৰেজিগনেশ্যন দিয়াৰ পিছদিনাৰ পৰাই ওপৰৰ এটা ৰুমত তেখেতে বহা কৰিছে, এইটো ৰুমত বহা নাই। গতিকে তেখেতে সময়ৰ কাৰণে কিমান টকাৰ কেলেংকাৰী হ'ব পাৰে সেইবিলাক আমি সঠিক ক'ব নোৱাৰিম। এইবিলাক DHCহে জানিব। গতিকে নাজানা কথাটো কোৱাটো ভুল হ'ব। হয় হয়, কি ক'ব? কেলেংকাৰী বিভিন্ন দিশত এতিয়া ধৰক অৰ্ডাৰ এটা ওলাইছে DHCৰ পৰা, এইটো জল পটকৈ অৰ্ডাৰটো উলিয়াই দিছে DHC। তাতে লিখা আছে যে আনঅথৰাইজ DDU। গতিকে DDUটো যদি 14 চনৰ পৰা টিল ডেট আনঅথৰাইজ হয়, তাতে আৰু গোটেই ফিনেন্সিয়েল যিখিনি প্ৰব্লেম আছে, কনষ্ট্ৰাকশ্যনৰ লগত জড়িত যিবিলাক কিবা আছে, সেইবিলাক গোটেইবিলাক বোধহয় DHC গম পাইছে, গোটেইখিনি ধৰিছে। হয়, জিবিয়ে ভাল সিদ্ধান্ত লৈছে। তেওঁলোকে যিবিলাক তেওঁলোকৰ এই মহাবিদ্যালয়ৰ যিসকল প্ৰবক্তা আছে, তেওঁলোকে জিবিৰ এই সিদ্ধান্তক তেওঁলোকে আদৰণি জনাইছে। মোৰ লগত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকগৰাকী আছে, তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছোঁ, তোমালোকে এই কেলেংকাৰী তদন্ত হোৱাটো বিচাৰিছা নাই? হয়, নিশ্চয় উচিত তদন্ত হ'ব লাগে, তাৰে বিচাৰোঁ। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকগৰাকীয়ে উচিত তদন্ত তেওঁ দাবী কৰিছে। আৰু ক'ব লাগিব যে এখন উচ্চ শিক্ষানুষ্ঠান বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়, এই মহাবিদ্যালয়ত বিত্তীয় কেলেংকাৰীত নাম সাঙুৰ খাইছে পূৰ্বৰ যিগৰাকী অধ্যক্ষ
ডক্টৰ অচিত পাল, এই অচিত পালৰ নাম সাঙুৰ খাইছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে তেওঁৰ কোঠাটো চিল কৰি দিছে জিবিয়ে। আৰু ক'ব লাগিব যে ইয়াৰ যাতে শৈক্ষিক পৰিৱেশ বিনষ্ট নহয় তাৰ বাবে এগৰাকী নতুন অধ্যক্ষ নিযুক্তি দিয়াৰ বাবেও ইয়াৰ প্ৰবক্তা তথা ছাত্ৰ ছাত্ৰীসকলে দাবী উত্থাপন কৰিছে।